হেল্ল' বন্ধুহেঁতেন, মই আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে আপোনাক লগত দেখুৱাম, মই আজি অকলেণ্ডত আহিছিলোঁ অকণমান বেলেগ কামত। আজি মই ভিডিঅ'টো অসমীয়াতে কৰিম। অসমীয়াতে মানে কথাবিলাক পাতিব লাগিব। আৰু মোৰ চেনেল টি গাৰ্ডেন আদিবাসী ব্লগ চেনেলটোক আপোনালোকে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আজি অকলেণ্ডত আহিছিলোঁ মই কিবা এটা কাৰণত। তুমি ইয়াত ৰখিলোঁ, চাইছোঁ একদম নদী ইমান ভৰি গৈছে পানীত। তো আপোনালোকক আজি দেখুৱাম, বলক নদী দেখুৱাম। আজি আহিছোঁ অকলেণ্ডত, নামি আছোঁ। পিনে সূৰ্য ইমান ধুনীয়াকৈ মাৰ গৈছে, লাহে লাহে ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে। চাওক, পানী পানী, বহুত পানী। চাওক, কিছুমান মানুহে, বাকী মানুহকেইটাই মাছ মাৰি আছে। ইয়াত স্পষ্ট কৰি দিছে। চব পানী। চব সেইপিনে পৰা এইপিনে চব পানীয়ে পানী। আৰু মাছুৰি পালা পাৰত এনেকুৱা পানীটো চব পানীটো এনেকুৱা মানে কাৰেণ্ট আছে নহয়। ইমান ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। এইদৰে মেটেকাবিলাক আহিছে। কালিলৈকে মেটেকা নাছিলে, আজি বাঢ়ি আছে কিজানি, পানীটো বাঢ়ি আছে লাহে লাহে। এই চব কেনেকৈ আহি আছে মেটেকাবোৰ। অকণমান নৌকাত উঠিলোঁ। য'তে চাইছোঁ পানীয়ে পানী। চান্দ মামা কিমান ধুনীয়া, সূৰ্য মামা কিমান ধুনীয়া, চান্দ মামাক পোহৰ দিব। এতিয়া চান্দ মামা উঠিলে আৰু ভাল লাগে পৰিৱেশ। এতিয়া সূৰ্য মামা যাব, এতিয়া টাইম বেছি নাইকিয়া। ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। তাৰ পকা চিনটো একদম পানীত পৰিছে, ধুনীয়া লাগিছে চাবলৈ। পৰিৱেশটো চব কিমান ধুনীয়া। পানীৰ কাৰেণ্টটোতো শুনি আছে আপোনালোকে, ইমান পানী। বাপৰে, বহুত বাঢ়িলে পানী। ক'ৰ পৰা আহিছে পানীবিলাক, ইমান বৰষুণো নাই। এই পানী বহুত বাঢ়িলে ন। কাল পানী রহে না আপনার। अरे यहाँ के पानी नहीं लगे कहले सके वहाँ चाइना गेट खोल देना नौकर पानी बेसी हो गए ना। तो यहाँ हमने के पानी बरसुन बोल आगर पाही बोल। बापरे बाप, सके भय लगे मैं पानी, बहुत पानी बाढ़ी गई, बहुत আছে বাৰিষাত গৰম ইমান পৰিছে।
এতিয়া বৰষুণ দিয়াৰ সময়তো আছে, বৰষুণ নাই দিয়া, 2-3 দিন দিলে বৰষুণ, আকৌ ৰ'দ দিলে ইমান ফাটাফাটিকৈ কি হ'ব, সেইটো চাই কিনে ভয় লাগিছে মোৰ। এতিয়া বাকী আছে আৰু জুন জুলাই মাহ। সেইপিনে একো দেখি পোৱা নাই, চব পানীয়ে পানী। আগে করেছে এয়া মাছ মাৰোঁতে মানুহকেইটা মাছ মাৰি আছে। আৰু সিহঁতৰ কোৱা মতে কালি পানী কমেই আছিলে, আজি অকণমান বাঢ়িলে। আৰু কিছুমানে কৈছে কালি বেছি আছিলে, আজি কমিলে। কম হোৱাৰ কাৰণে মেটেকাকেইটা বেছি আহিছে। এতিয়া জানো, আমিতো দেখা নাই। কিমান মেটেকা সেইপিনৰ পৰা আহিল, কিমান মেটেকা ক'ৰ পৰা আহিলে, চব কিমান জমা হৈ গৈছে মেটেকা। বল যাওঁ। এইটো অকলেণ্ড হয়, অকলেণ্ড কি বাগিচা হয় নেকি? অকলেণ্ড চাহ বাগিচা বুলি কয় এইটো। ইয়াতে ইয়াত ঠাণ্ডা ছিজনত যেতিয়া জানুৱাৰী মাহ আহে, তেতিয়া মানে বহুত মানুহ ইয়াত আহে পিকনিক খাবলৈ। কেতিয়াবা আমিয়ে আহিছিলোঁ। ইয়াত প্লেচটো খুব ধুনীয়া। ইয়াত পিকনিক খাবলৈ বহুত মানুহ আহে, বাহিৰৰ পৰা আহে। সেইটো কাৰণে প্লেচটো ভাল লাগে, অকলেণ্ড বুলি কয়। এই চব কিমান কাৰেণ্ট, পানীটো কিমান কাৰেণ্ট, বহুত কাৰেণ্ট আছে পানীটোত। ভয় লাগিছে, হাতটো অকণমান ধুলোঁ যেনে তেনে। বহুত কাৰেণ্ট আছে, ভয় লাগিছে। এইটো আমাৰ অতীন দাই। যাওঁ, ঠিক আছে, ঠিক আছে। মোৰ লগত। মাছটো চাই ল'ম, কি মাছ মাছ এটা মাৰিলে চাওঁ কি মাছ। বাঘাৰ বুলি কয় ইয়াত। ইয়াক ভাল লাগে এইটো খাবলৈ। অকণমান থাক না, ভিডিঅ'টা ভেৰি ইউটিউব চেনেল চলিছে। দাদাৰ নামটো কওক। নহয়, আপোনাৰ নামটো কি? অজয় কৰ্মকাৰ। অজয় কৰ্মকাৰ। ইয়ে কৰ্মকাৰ হয়, মানে আমি মাছ কিনিব অহা নাই, বেলেগ কাম কৰিছোঁ। তেতিয়া চাই লওক কিমান ধুনীয়া মাছ এটা মাৰিছে। এইটো কি বুলি কয় মাছটো? গৰুৱা মাছ। মানে এইটো বেলেগ বেলেগ ঠাইতো বাঘাৰ বুলি কয়, জামুতলি। অঁ, কিহত মাৰিলে এইটো? এতিয়া এই বৰশীত মাৰিলে সেইটো। কিমান হ'ব চাচোন ভাইটি? 1.5 কেজি মান। চাই উঠাই 1.5 কিলো মান হ'ব। 1.5 কিলো মান হ'ব বুলি কৈছে মাছটো। দাদাই 350 বিচাৰিছে। সেই মাছটো অঁ, গম পাইছোঁ, মোৰ বজাৰত দাম আছে এইটো মানে। তো এই বস্তুটো আমাৰ ঘৰত নাখায় নেকি? নাখায়নে? এই মাছটো নাখায়। একদিনাখন মই লৈ গৈছিলোঁ বজাৰৰ পৰা কিনি, সৰু আছিলে। ফাইটাৰ বুলি লৈ গ'লোঁ, পিছতে বুলি কৈছে নে এইটো এই মাছটো নাখাওঁ বুলি। একচুৱেলি এইটো বাগাৰ মাছ হয় এইটো। সেইটো এৰোপ্লেন হয়, এৰোপ্লেন নিচিনা আছে। এৰোপ্লেন নিচিনা আছে, অঁ, ফাইটাৰ জেট। ঠিক আছে দাদা, বেয়া নাপাব। আমাৰ পইচাৰ নাই কিয়, মানে আহিছিলোঁ সেইপিনে ধৰাজান আহিছিলোঁ, পইচা শেষ হৈ গৈছে।
পাই যাব আপুনি বেলেগ কাষ্টমাৰ এই লৈ ল'ব এতিয়াই লাইনতে লৈ লাইনতে লৈ ল'ব এনেও সুধি চালোঁ আৰু না ঠিক আছে সুধিলোঁ বেলেগ মাছ হ'লেতো লৈ ল'লোহেঁতেন মানে পইচা কম চম কৰি ঠিক আছে দাদা ধন্যবাদ দিছোঁ দাদা এটা ডাঙৰ মাছ মানে বৰশীত 1.5 কেজি ওজনৰ এটা গৰুৱা মাছ বুলি কয় আৰু বেলেগ বেলেগ ঠাই ইয়াত বাগাৰ মাছ বুলি কয় তো ভাল পালোঁ চাই কিনে ঠিক আছে আমি ব'লা আমি যাওঁ ঠিক আছে দাদা ধন্যবাদ ভালে থেংক ইউ এতিয়া সূৰ্য মাৰ গৈছে মানে ডুবিলে এতিয়া সূৰ্য ইমান সুন্দৰ ব্ৰহ্মপুত্ৰ এবাৰ আহিলে ঘৰত যাবলৈ মন এইটো আমি মহাবাহু বুলি জানি পাওঁ কেলে ইয়াত পানী নাথাকে মানে অফ ছিজনত যেনেকুৱা ঠাণ্ডা ছিজনত পানীয়ে নাথাকে গৰম ছিজনত ইমানেই পানী থাকে যে এইপিনে পৰে সেইপিনে পৰে সেইপিনে একোৱে চোৱা নাযায় অকল পানীয়ে পানী সেইপিনে পাৰে কিছুমান মানুহে আমি খোজকাঢ়ি পাৰ হৈ যাব পাৰোঁ ইমান পলক থাকে কিন্তু এতিয়া পানীয়ে পানী সেইকাৰণে ইয়াক মহাবাহু বুলি কয় প্ৰত্যেক বছৰ এই ব্ৰহ্মপুত্ৰ নদীয়ে কিমান গাঁও জলমগ্ন কৰি দিয়ে ফ্লাড আহি যায় বহুত ক্ষতি সাধন কৰি এইবাৰ কেইবাটা ঠাইতো বহুত এতিয়ালৈকে কেইবাটা গাঁও বেলেগ বেলেগ ঠাইত বাৰু পূৰা নদী ভাঙি কিনে পূৰা ফ্লাড হৈ গ'ল জলমগ্ন হৈ গ'ল মানুহে ঘৰ বাৰী চব ডুবি গৈছে কিন্তু আমাৰ ইয়াত এতিয়া শান্ত আছে এতিয়া আমাৰ ডিব্ৰুগড় হয় ডিব্ৰুগড় অসম তো বন্ধুহেঁত যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ'টো চাই থাকিবৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ